হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আশা ৰাখিছোঁ সকলোৱে ভালে আছে আৰু ভালে থাকিব। বৰ দুখ লগা কথা, মই দেখা পালোঁ 5 জুন তাৰিখে গছ পুলি লগাইছিলোঁ। এইবিলাক গছ একদম এতিয়ালৈকে কিমান মাহ হৈ গৈছে আপোনালোকে নিশ্চয় গম পাইছে। আজি চাগে 8 তাৰিখ হয়, কালি 7 তাৰিখ। দুজনে দেখি পেলাই ক'লে গছটো মৰি গ'ল, গছডাল। তো মই একদম পূৰা বেয়া লাগি গ'ল মনটো। চাওক গাইছ, এনেকুৱা শুকাই গৈছে মই লগোৱা গছবিলাক। 3টা গছ লগাইছোঁ, মোবাইল পেৰাডাইছৰ আগফালে আৰু বিশ্বকৰ্মা চাইকেল, আৰু এটা আমাৰ ফাষ্টফুড আছে ওচৰতে, তাৰ আগফালে ফাষ্টফুডৰ আগফালে থকা গছটো এনেকুৱা শুকাই গ'ল। শুকাই যোৱাত মোক বহুত দুখ লাগিছে। আৰু যিকোনো মানুহে এনেকুৱা কামটো কৰিছে, ভাঙি দিছে তলৰ পৰা। গছটো আপোনাৰ একদম গুৰিৰ তলৰ পৰা একদম ধৰি পেলাই কোনোবা ব্যক্তিয়ে ভাঙি দিছে। নিচাৰ কোবতে ভাঙিছে চাগে, এনেতো সঁচত নাভাঙে কেতিয়াও। আৰু ভাল মানুহৰ কাম নহয় এইটো। বহুত বেয়া লাগিছে, দুখ লাগিছে মনটো। গাইছ, এনেকৈ কৰিব নাপায়, কিয় গছ গছনি নাথাকিলে তাৰ অবিহনে কোনো জীয়াই থাকিব নোৱাৰে। কিয় কি গছে আমাক অক্সিজেন দিয়ে, সৰুৰ পৰা কিতাপত পাইছোঁ। আজিৰ ভিডিঅ'টো ইমানতে, বাই বাই।